কৃষি কৰ্মৰে স্বাৱলম্বী হাপে খাতিৰ পংকজ বৰুৱা সমন্বিত পদ্ধতিৰে কৰিছে বিভিন্ন খেতি। ঘৰৰ ২৭ বিঘা ভূমিত খেতি কৰি বছৰি ৯ লাখ টকা উপাৰ্জন। কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে ঐতিহাসিক চৰাইদেউ জিলাৰ হাপে খাতিৰ যুৱক পংকজ বৰুৱাই। চৰকাৰী চাকৰিলৈ আশা নকৰি ঘৰৰ মাটিতে জৈৱিক সাৰ প্ৰয়োগ কৰি সমন্বিত পদ্ধতিৰে বিভিন্ন ধৰণৰ খেতি কৰি কৃষি কৰ্মৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে পংকজ বৰুৱাই। তেওঁ ২০১০ চনত অসমৰ পৰা গৈ বেংগালুৰুত প্ৰশিক্ষণ লৈ আহি নিজৰ পৰিত্যক্ত ২৭ বিঘা মাটিত খেতি কৰিবলৈ আৰম্ভ কৰিছে। চৰকাৰৰ লগতে বিভিন্ন অনুষ্ঠানৰ পৰা আদৰ্শ খেতিয়কৰ সন্মান লাভ কৰিছে পংকজ বৰুৱাই। পংকজ বৰুৱাই জানিবলৈ দিয়া অনুসৰি তেওঁ ১০০০ জোপা তামোলৰ মাজে মাজে নেমু, কমলা, কলৰ লগতে চাহ খেতি, ধান খেতি, বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰি বছৰেকত প্ৰায় ৯ লাখ টকা উপাৰ্জন কৰে। উল্লেখযোগ্য যে নিজে স্বাৱলম্বী হোৱাৰ লগতে তেওঁৰ কৃষি কৰ্মৰ লগত জড়িত কৰাই আনি আন ১০জনক সংস্থাপনো দিছে পংকজ বৰুৱাই। মোৰ নাম শ্ৰী পংকজ বৰুৱা। মই এজন টিমন বটানী গাঁৱৰ কৃষক। মোৰ ঘৰ সাপেখাতি ৰহনত। মই প্ৰায় ৭ চনমানৰ পৰা খেতিৰ লগত জড়িত। ২০০৭ চনমানৰ পৰা অলপ কৰিছিলোঁ, কিন্তু ২০১০ চনমানৰ পৰা মই উদ্যান শস্যৰ লগত জড়িত হৈ পৰিছোঁ। আমি যিহেতু দেখিছোঁ মানে লগতে শাকৰ খেতিও কৰা আছে, এইটো মানে কেতিয়াৰ পৰা কৰা আছে? মই ২০০৭ চনমানৰ পৰা শাকৰ খেতি কৰিছোঁ, কিন্তু ১০ চনমানৰ পৰাহে উদ্যান খেতিৰ লগত জড়িত হৈছোঁ। আপুনি যিহেতু কৃষি উৎপাদনৰ লগত ইমান দিনে জড়িত হৈ আছে, এই মানে সুবিধা অসুবিধাখিনি কি পাইছে ইমান দিনে? কৃষিটো চাওক, অসুবিধাটো থাকিবই। আমি খেতি কৰা মানুহ, আমাৰতো অসুবিধা ধেৰ থাকে। আৰু সুবিধা আৰু ভাল লগা বিষয়টো এইটোৱেই হ'ল, মই সদায় এজন কৃষক হিচাপে মই গৰ্ব অনুভৱ কৰোঁ এইটো কাৰণেই, মই সদায় প্ৰকৃতিৰ লগত থাকোঁ। প্ৰকৃতিৰ গছ বনৰ লগত সদায় মই জড়িত হৈ থাকোঁ, আৰু এইটো মোৰ কাৰণে খুব ভাল কথা। মই মানে কি হ'ল, যান্ত্ৰিকতাৰ পৰা অকণমান আঁতৰি মই প্ৰকৃতিৰ লগত থাকোঁ, সেইটো মোৰ কাৰণে মই বহুত ভাল বুলি ভাবোঁ। আৰু দ্বিতীয় কথা, মই একদম স্বাধীন মনৰ মানুহ। মই সেইকাৰণে মই স্বাধীনতা আছে, খেতিত স্বাধীনতা আছে। আপোনাৰ অন্য কিবা এটা আমি চাকৰি সময়ত যাব লাগিব, সময়ত আহিব লাগিব। কিন্তু কথা হ'ল কি, খেতিৰ আপোনাৰ নিজস্ব স্বাধীন। আপুনি মন গৈছে কৰিছে, মন গৈছে নাই কৰা, মন গৈছে আপুনি দিনে ৰাতিয়ে কৰক। আৰু ইয়াত মানে আপোনাৰ বাধা দিওঁতা কোনো নাই। জাতটো হ'ল টিছু কালচাৰ G9। মই ইয়াত প্ৰায় ১২০ জোপামান কৰিছিলোঁ এবিঘা মাটিত। মাজে মাজে তামোল আছে দেখিছেই। প্ৰায় এতিয়া ১২০ টকা কল মই কটাৰ সময় হৈছে। কাটিলোঁ মই ৬০ টকামান কল কাটিলোঁ, আৰু ৬০ জোপামান কাটিবলৈ আছে। মই কলখিনি প্ৰায় পকাই পেলাই বিক্ৰী কৰিছোঁ। কেঁচাকৈ বিকিলে দাম নাপায়, যেতিয়া পকাই বিকিছোঁ ডৰ্জন ৪০ টকাকৈ বজাৰলৈ এৰি দিছোঁ। বজাৰত বেপাৰীয়ে দামতো বিকিছে, মই ৪০ টকাকৈ এৰি দিছোঁ। আৰু পকাই বিকোৱাৰ কাৰণে মই এথোকা কলত প্ৰায় ৫০০ টকাৰ ওপৰত এথোকা কলত পাইছোঁ। টিছু কালচাৰ G9 ভেৰাইটিটো হ'ল এনেকুৱা, এইটো পুলিবিলাক আচলতে লেবৰেটৰীত বনায়। পুলিটো যেতিয়া ৬ ইঞ্চিমান হয় তেতিয়া বজাৰলৈ তেওঁলোকে উলিয়াই দিয়ে। মই যেতিয়া পুলি কিনি আনিছিলোঁ, এখন নাৰ্চাৰীৰ পৰা আনিছিলোঁ, গুৱাহাটী এখন নাৰ্চাৰীৰ পৰা কিনি আনিছিলোঁ। মোক ৬ ইঞ্চিমানে পুলি আহিছিলে, প্ৰায় ৩০ টকামানকৈ লৈছিলে এটা পুলিত। আহি পোৱালৈকে ৩০ টকা খৰচ হৈছিলে। পুলিখিনি প্ৰথম মানে আপোনাৰ ভালকৈ নাৰ্চাৰীত অলপ ডাঙৰ কৰি, পিছত মই ৰোৱা উপযুক্ত যেতিয়া পুলিটো ধৰক ২ ফুটমান হৈছে, তেতিয়া মই পুলিটো ৰুইছোঁ। আৰু এই জাতটোত এটাই ভাল, এই জাতটোত মানে বেমাৰ প্ৰতিৰোধ কৰিব পাৰে। আপোনাৰ অন্য আমাৰ কলবিলাকৰ যেনেকুৱা বেমাৰ আছে, কেঁচু ধৰে বা অন্য কিবা কিবি, এই G9 ভেৰাইটিটোত বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটো আছে। এইটো বেলেগ সাৰ জাবৰটো নিদিয়ে আকৌ? সাৰ জাবৰ জৈৱিক সাৰ দিছোঁ আমি। মই যেতিয়া ব্যৱসায় হিচাপে কৰিছোঁ, অকণমানতো সাৰ দিবই লাগিব। আৰু দ্বিতীয় কথা আপোনাৰ গুৰিত মাটি চপাইছোঁ দেখিছে, অলপ সাৰ জাবৰ দিছোঁ। সাৰ জাবৰ নিদিলেতো খেতি নহয়, কিন্তু ৰাসায়নিকটো খুব কম দিছোঁ, জৈৱিক দিছোঁ বেছিকৈ। আৰু কলৰ বিষয়ে মানে কল খেতি এটা লাভজনক খেতি। কল খেতিত ইমান লাগি থাকিব নালাগে। এজন শ্ৰমিক হ'লেই বা নিজে কৰিলেও বহুত কৰিব পাৰি। আপোনাৰ এবিঘা মাটি কল দিনটোতে আপুনি চাফ চিকুণ কৰিব পাৰে। কিন্তু অন্য খেতিত আপোনাৰ কল খেতিৰ প্ৰফিটটো মই বেছি পাইছোঁ। অকল কলকৈ ৰুলেতো আপোনাৰ এবিঘা মাটিত আপোনাৰ ২০০-৩০০ জোপা কল ৰুব পাৰিব। ২৫০ বা ৩০০ জোপা কল ৰুব পাৰিব। মোৰ তামোল আছে কাৰণে দেখিছে অলপ সেয়াকৈ ৰুইছোঁ। কিন্তু কথা হ'ল কি, আৰু সেয়া উৎপাদন ভাল G9। আপোনাৰ এটা খেতি কৰে যেতিয়া ভাল জাতৰ কৰাই ভাল। পুলিটো প্ৰথম লেবৰেটৰীৰ পৰা কিনি আনক, নাৰ্চাৰীৰ পৰা লেবৰেটৰীত বনোৱা পুলি হয়। তাৰপিছত আপুনি এইবোৰৰ পৰাই আপুনি ২ বছৰমান চলাব পাৰিব, আকৌ নতুন জাত নতুনকৈ ৰুব, তেনেকুৱা কৰিব লাগে।
কৰি চলে ভাল প্ৰফিট পায়। চৰাইদেউৰ পৰা ৰূপামণি গগৈ ৰিপৰ্ট অংকুৰিত অসম।